আজিৰ পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সন্মুখত। এই বাণিজ্য মহাবিদ্যালয়ৰ কেইবাখনো বিদ্যালয় আপোনাৰ ইয়াত কেন্দ্ৰ পৰিছে আৰু ইয়াত আহি পেলাই উপস্থিত হৈছে বহুবোৰ ছাত্ৰ ছাত্ৰীসকলে। আৰু ইয়াত এখন বেনাৰ লগোৱা আছে, যিখন বেনাৰ লিখা আছে কি সামগ্ৰী নিব পাৰিব আৰু কিখিনি সামগ্ৰী পৰীক্ষা হলৰ ভিতৰত সোমাব নোৱাৰিব। তাত লিখা আছে আপোনাৰ কলম, পেন, পেঞ্চিল, ৰাবাৰ, পৰীক্ষা প্ৰমাণ পত্ৰ, সেইসমূহ বস্তু আপোনাৰ ভিতৰলৈ নিব পাৰিব। আৰু যিসমূহ পৰীক্ষা নিব নোৱাৰে, পৰীক্ষা হলৰ ভিতৰত নিব নোৱাৰে, মোবাইল ফোন, ইলেক্ট্ৰনিক আইটেম আৰু হেডফোন, কেলকুলেটৰ, তেনেকুৱা ধৰণৰ বস্তু আপোনাৰ নিব নোৱাৰে। আৰু বৰ্তমান 12টা বজাৰ পাছত আপোনাৰ এতিয়া সোমাব দিয়া হৈছে, যিহেতু 1:30 বজাৰ পৰা পৰীক্ষা ইয়াত হ'ব। আৰু বহু সংখ্যক ছাত্ৰ ছাত্ৰী এতিয়া এইটো সময়ত বহু ছাত্ৰ ছাত্ৰী এইবিলাক উপস্থিত, অভিভাৱিকাসকলে ইয়াত উপস্থিত হৈছে। আৰু প্ৰতিটো মনত আপোনাৰ এটা উৎসাহ আছে, ভয় ভাৱ আছে যে প্ৰথমবাৰ পৰীক্ষা দিবলৈ আহিছে, কেনেকুৱা হ'ব, কি হ'ব, তেওঁলোকৰ চিন্তাত আছে বুলি ক'ব পাৰিব। আৰু ইয়াত এইফালে দেখা পোৱা গৈছে বহু সংখ্যক অভিভাৱিকাসকল ইয়াতে আছে। দাদা, তাৰ কাৰণে আহিছে মোৰ ছোৱালীজনী দিব। কেনেকুৱা ধৰণে প্ৰিপেৰেশ্যন কৰিছিলে? প্ৰিপেৰেশ্যন পঢ়াটো পঢ়িবলৈ কেনেকুৱা হ'ব? ভাল হ'ব, সকলোৰে কাৰণে মই আশীৰ্বাদ কৰিছোঁ, সকলোৰে ভাল হওক। আৰু প্ৰত্যেকগৰাকী শিক্ষাৰ্থীলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। আৰু সকলো পিতৃ মাতৃয়ে আশা কৰে যে সন্তানৰ ফলাফলটো ভালেই হওক, তাৰ বাবে সকলোৰ কাৰণে আশীৰ্বাদ কৰিছোঁ, সিমানেই আৰু। শিৱসাগৰত মুঠ 28টা পৰীক্ষা কেন্দ্ৰ আছে আৰু সেই 28টা পৰীক্ষা কেন্দ্ৰত 7,516 গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব। আৰু ইয়াৰ ভিতৰতে 3,780 গৰাকী ছাত্ৰ আৰু 3,735 গৰাকী ছাত্ৰীয়ে এই পৰীক্ষাত আপোনাৰ অৱতীৰ্ণ হ'ব। আৰু হয়, ইয়াত আপোনাৰ ছাত্ৰ ছাত্ৰীসকল আছে আৰু ছাত্ৰ ছাত্ৰীসকল বৰ্তমান সোমাব দিয়া হৈছে বিদ্যালয়ৰ ভিতৰত, বৰ্তমান সোমাব দিয়া হৈছে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত, বৰ্তমান সোমাব দিয়া হৈছে। আৰু তেওঁলোকক চেক কৰি আছে আৰু তাৰপিছত তেওঁলোকক সোমাব দিছে। আৰু একাংশ ইয়াত তাৰমানে দেখা পোৱা গৈছে যে পৰীক্ষাৰ বাবে তেওঁলোকে আপোনাৰ একাংশ দাদা, তাৰ কাৰণে আহিছে আজি ছোৱালীজনী এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা দিব। আশাটো ভালেই কৰিম, কাৰণ প্ৰিপেৰেশ্যনটো কৰি আছে, তাই কষ্ট কৰিছে। কষ্টৰ ফলটো আজি এমাহৰ পিছত গম পাম। এমাহ লাগিব গোটেই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো। আজিৰ পৰা আৰম্ভ হৈ মাৰ্চত শেষ হ'ব। শিৱসাগৰ জুনিয়ৰ কলেজৰ পৰীক্ষা দিছে এবাৰ, চেণ্টাৰটো শিৱসাগৰ কমাৰ্চ কলেজতে পৰিছে। কি কয়, এইবাৰ আশা কৰিছোঁ ভাল এটা ফলাফল লাভ কৰিম বুলি। হয়, এইধৰণে তেওঁলোকে আশা কৰিছে, পিতৃ মাতৃসকলে, সকলো অভিভাৱকাসকলে আশা কৰিছে যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা ভাল হওক, তেওঁলোকে ভাল ৰিজাল্ট কৰক, তেওঁলোকে আশা কৰিছে। আমাৰ লগত ইয়াত ছাত্ৰ ছাত্ৰী আছে। মই শিৱসাগৰ জুনিয়ৰ কলেজ। প্ৰিপেৰেশ্যন ঠিকেই হৈছে, ঠিকেই হ'ব। শিৱসাগৰ জুনিয়ৰ কলেজ। হয়, ইয়াত আপোনাৰ কেইবাখনো জুনিয়ৰ কলেজ বা কেইবাখনো বিদ্যালয় ইয়াত আপোনাৰ চেণ্টাৰ পৰিছে, যাৰ বাবে ইয়াত আহি পেলাই আজি 3-4খন বিদ্যালয় শিক্ষাৰ্থীসকল আহি পেলাই উপস্থিত হৈছে। আৰু তেওঁলোকে আপোনাৰ এই কেন্দ্ৰৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিছে। আৰু একাংশই আপোনাৰ ইয়াতে পেন বিলাই থোৱা পৰিলক্ষিত হৈছে। নহয়, মই হেৰি হয়, মই ডিগ্ৰী কৰি আছোঁ। পেন বিলাইছোঁ। হয়, ইয়াত এই ধৰণে আপোনালোকৰ পেন বিলাইছে আৰু প্ৰতিজনে ৰেডি হৈ আহিছে যে পৰীক্ষা ভাল হওক। আৰু এই ধৰণে প্ৰশাসন নিৰাপত্তাৰ মাজত আপোনাৰ এই ধৰণে আজি পৰীক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।